নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া আমাৰ ৰঙামাটি LP স্কুল। ইয়াত প্ৰীতিমা বাইদেউৰ কাৰণে আমি আটাইখিনি আহিছোঁ আৰু প্ৰীতিমা বাইদেউ ইয়াতে লেখিকা সমাৰোহৰ শাখা এটা খুলিব লাগে বুলি আমাক অনুৰোধ কৰাত তৰুলতা বাইদেৱে আমাক সকলোখিনিকে লৈ গ'ল আৰু ইয়াতে প্ৰথম কাৰ্যসূচী বন্তি প্ৰজ্বলন কৰিছে ৰঙামাটিৰ হেমলতা দেৱী বাইদেৱে। তেখেত যদিও বয়োজ্যেষ্ঠ খুব জানে আৰু মানে এফাকি নামেৰে তেখেতে বন্তি প্ৰজ্বলন কৰাৰ পিছত নাম এফাকি গায়। আৰু আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কমিটিখনে তেখেতক এটা গছপুলি তেখেতৰ হাতত তুলি দিছে। তাৰ বাবে খুবেই ভাল লাগিছে। আৰু এয়া আমাৰ সভানেত্ৰী বাইদেউ বিনু বাইদেউ, আৰু বিনু বাইদেউক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে। আৰু আজিৰ মিটিংখন বিনু বাইদেৱে সভাপতিৰ আসন গ্ৰহণ কৰি সুন্দৰকৈ মিটিংখন কি কাৰণত পতা হৈছে, কি কাৰণত আমি আটাইয়ে লগ হৈছোঁ, সেই কথাখিনি বুজাই দিছে। তাৰ পাছত আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ সম্পাদিকা ক্ষীৰা ডেকা শইকীয়া বাইদেৱে সকলোখিনি বুজাই কৈছে আমাক কিছু পিছতে। অৰ্থাৎ বিনু বাইদেউৰ ভাষণ দি থকা সময়ত কোনোবাই কথা পাতিলে মোৰ বহুতেই খং উঠে। বিনু বাইদেৱে বহুত অনুপ্ৰাণিত কৰিছে মোক এই অনুষ্ঠানটোত যোৱাৰ পৰাই, আৰু বাইদেউক খুব মানি চলোঁ আমি। তেখেতৰ গীতো খুবেই ভাল পাওঁ, লিখনি খুবেই ভাল পাওঁ, আৰু কথাকেইটাও শুনি মই বহুত ভাল পাওঁ। সেইকাৰণে বেলেগে কথা পাতিলে এয়া ক্ষীৰা ডেকা শইকীয়া বাইদেৱে আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ গোটেই আইসকলক চিনাকি কৰাই দিছে। এয়া মন্দিৰা বাইদেউ হয়, এখেতক এয়া ৰুক্মিণী বাইদেউ আমাৰ কলাইগাঁৱৰ। এয়া আমাৰ প্ৰাক্তন সভানেত্ৰী অনুপমা বাইদেউ, আৰু এয়া তৰু বাইদেউৰ বান্ধৱীৰ কাৰণে আমি আজি ইয়াতে লগ হৈছোঁ। ময়ো উঠো এটি পাখি মেলি যাওঁ আকাশৰ পৰা গৈ বাগিচাত কৰি সকলোকে দিন পৰক মনি ৰং ৰহস্য নোহোৱা কৰি প্ৰকৃতি ৰাণীয়ে নতুনক মাতে চৈত গৈ বহাগ আহে সেউজী ৰাণীয়ে ভুমুকি মাৰে কৃষ্ণচূড়াই ৰং সাজেৰে সেউজীৰ লগত নাচে থাকে শিমলুলীয়াকৈ মোৰো ৰং আছে মদাৰ ফুলে ক'লে মানুহৰ ঘৰত চুকে কোণে ঠাকটো সৌন্দৰ্য কৰি মানৱৰ কাৰণে সংৰং চনীয়া দেৱতাৰ কাৰণে কিয় বা পেলনীয়া এজাৰে কয় সেউজীৰ লগত ময়ো দেখনীয়া সোণৰীয়ে কয় সেউজীজনী মোৰ হতে হয় শুৱনি বকুলে কয় মানৱৰ কাৰণে হওঁ সুগন্ধি শৰতৰ মহাষ্টমীত দুৰ্গাৰ বাবে হওঁ পুষ্পবাহী সকলো মিলি সেউজী ৰাণীক ত্ৰিবিৰণী কৰোঁ। এই মোৰ এইখিনিয়ে মানে মই সাধাৰণ আইসকল মুঠীয়া হ'ব পাৰে ভয় লাগিছে। আমাৰ নিচিনা বয়সস্থ মানুহে কি কওঁ কি নকওঁ তাৰ উপৰি শিক্ষাৰো আছে নাই। তথাপিও মোৰ ইয়াতে গাড়ীয়াপাৰা ঘৰ, ময়ো আচলতে হাজিৰা নাম একো নাজানো যদিও মই যোনে যি কওঁৱে তাতে তাৰমানে মই অতি আগ্ৰহেৰে যাওঁ। 10টাত বুলি ক'লে মই ঠিক 10টাত আহিম। সময়ৰ টিকনি হেনো আগফালে দিলে মামাই গান মনত কৰে মই আগতে আহোঁ। সেইকাৰণে মোৰ ঘৰ ইয়াতে গাড়ীয়াপাৰা চাৰিওদেশিক আদি মই মানে জমিনিও কৰোঁ। জমিনিৰো তাৰমানে অৰ্থ নাই, তথাপিও মই শেষত এটা জমিনি। এইগৰাকী বাইদেউ চিপাঝাৰ শাখাৰ সম্পাদিকা হয়। তেখেতসকলো খুব সোনকালে আহি পালে, কিন্তু মিটিং বহুত দেৰিকৈ আৰম্ভ হ'ল। আৰু ভাল লাগিল, বাইদেউগৰাকী মোৰ ওচৰতে বহিছিল, কথা পাতিলোঁ। তেখেতলোকে হেনো জইণ্ট ফেমিলি বহুত ডাঙৰ, আৰু ভাল লাগিল যিহেতুকে ময়ো জইণ্ট ফেমিলিতে থাকোঁ, আৰু খুবেই মিলাপ্ৰীতি তেওঁলোকৰ হেনো, আৰু শুনি ভালেই লাগিল। জইণ্ট ফেমিলিত মিলাপ্ৰীতি থাকিলে বহুত মজা লাগে, যিটো মই ফিল কৰোঁ। মোৰ নাম শ্ৰী শশীপ্ৰসাদ ডেকা। মোৰ ঘৰ মাৰ ঘৰ গাড়ীয়াপাৰা আৰু গাড়ীয়াপাৰাৰে বোৱাৰী। আমিও ঠিক ৰাইজৰ নিচিনাকৈ কিছু আগবাঢ়িছোঁ যে আপোনালোকে কি হিচাপে কেনেকৈ চলাই নিয়ে শেষত কণমানি দুজনীৰ নৃত্যৰে মই ভিডিঅ'টো সামৰণি মাৰিলোঁ। কেনেকুৱা লাগিল কমেণ্টত জনাব, আৰু নতুনকৈ চোৱাসকলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানতে সামৰিছোঁ। বাই বাই।
বিশ্বাস মোৰ ঘৰ চিপাদাৰত আটাইলৈকে মোৰ নমস্কাৰ জনাইছোঁ। মোৰ নাম শ্ৰী নীলিমা ডেকা, ঘৰ ৰঙামাটি। সমাজত ভাল পাওঁ, মানুহৰ লগত থাকি ভাল পাওঁ, মানুহৰ লগত কাম কৰি ভাল পাওঁ। আমাৰ কাম কৰাই আমাৰ পৰিচয় বুলি ক'ব নাযাওঁ, আমাৰ কৰ্তব্য এইটো। গতিকে এনেকৈ ওলাই আহোঁ, এই অনুভৱ কৰিছোঁ। বতাহৰ চন্দে চন্দে সেৱক কৰি সকলোৱে সংস্কৃতি আৰু অৱশেষত কণমানি দুজনীৰ নৃত্যৰে আজিৰ অনুষ্ঠান সামৰণি মাৰিলে। আৰু যিসকলে প্ৰথম চাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কমেণ্টত জনাব। আৰু আজিলৈ ইমানতে এৰিছোঁ, বাই বাই।